প্ৰথমতে এটা কথা মই আপোনালোকক সুধিব খুজিছো বিটিআৰত যে ইলেকশ্যন আহি আছে আপোনালোকে গম পায় নে নাপায় গম পায় বিজেপি জিকিব নে নাই বিজেপি জিকিব নে নাই পাক্কা জিকিব একদম প্ৰথমতে মই আপোনালোকক ক'ব খোজো যে দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰত ইলেকশ্যন হ'ব আৰু এইবাৰ নাগৰিজুলিত দুৰ্গা পূজা চাব মই আহিম হ'বনে নাই ওয়েলকাম ঠিক আছে এইবাৰ মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিল নাগৰিজুলিত দুৰ্গা পূজা চাব আহা এইবাৰ মই নাগৰিজুলিত দুৰ্গা পূজা চাব আহিম হ'ব এতিয়া মই আপোনালোকক কেইটামান জিলাপি খুৱাবি এতিয়া মই আপোনালোকক কেইটামান কথা কম কাগজ যোৱা ইলেকশ্যনত মই যেতিয়া আপোনালোকৰ মাজত আহিছিলো তেতিয়া মই কৈছিলো যে বাল্টিত দলং হ'ব মটংগাত দলং হ'ব পাগলাদিয়াত দলং হ'ব দলং হৈ আছে নে নাই পাক্কা হৈ আছে এতিয়া মোৰ আৰু এটা কাম আছে সেইটো হৈছে নাগৰিজুলিত কলেজ এখন বনাম হ'ব নাগৰিজুলিত কলেজ লাগে নে নাই তামুলপুৰত কলেজ আছে গুৰেশ্বৰত আছে মাজত নাগৰিজুলিত নাই হয় নে নহয় গতিকে এখন আমি নাগৰিজুলিতো কলেজ বনাব লাগিব ঠিক আছে এতিয়া মই আপোনালোকক দুটা কথা কম আপোনালোকে জানে যে যোৱাবাৰ যেতিয়া মই ইয়াতে ইলেকশ্যন কেম্পেইনৰ কাৰণে আহিছিলো তেতিয়া মই আপোনালোকক কৈছিলো যে অসমত যদি বিজেপি চৰকাৰ হয় আমি বিটিআৰত সম্পূৰ্ণ শান্তি আমি প্ৰতিষ্ঠা কৰিম আজি আপোনালোকে দেখা পাইছে যে বিটিআৰ চুক্তি হল আৰু 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু মই যেতিয়াৰ পৰা অসমত মুখ্যমন্ত্ৰী হলো বিটিআৰত এটাও গুলি ফুটিছে নেকি এটাও গুলি ফুটিছে নেকি এটাও বোমা ফুটিছে নেকি কোনোবা মানুহক কোনোবাই অত্যাচাৰ কৰিছে নেকি আজি আমি যোৱা 5 বছৰত বিটিআৰত আমি শান্তি আনিলো 4000তকৈ বেছি মানুহ বিটিআৰত মৃত্যু হৈছিল আজি যোৱা 5 বছৰত বিটিআৰত বঙালী মানুহ হওক গুৰ্খা হওক অসমীয়া হওক হিন্দী ভাষী হওক আদিবাসী হওক আৰু আমাৰ সকলোৱে বড়ো ৰাইজৰ লগত সমিল মিলেৰে আছে কতো কোনো গণ্ডগোল নাই কতো কোনো কাজিয়া পেচাল নাই আজি আমাৰ বিটিআৰত যোৱা 5টা বছৰত আমি শান্তিৰে বাস কৰিলো এতিয়া আমাৰ লক্ষ্য হল যে শান্তি আমি পালো এতিয়া আমি উন্নতি পাব লাগে এতিয়া আমাৰ বিকাশ হ'ব লাগে সেইবাবে এই 5 বছৰত আমি চেষ্টা কৰিছিলো যে বিটিআৰত শান্তি আহক অহা 5 বছৰত আমাৰ লক্ষ্য হ'ব বিটিআৰলৈ উন্নয়নৰ গংগা নমাই অনা আৰু বিটিআৰক অসমৰ ভিতৰতে বিকশিত অঞ্চল হিচাপে আমি আগবঢ়াই লৈ যোৱা মই এটাই কথা বুজি পাওঁ বিটিআৰৰ তেতিয়ালৈকে উন্নতি সদায় কম হৈ থাকিব যেতিয়ালৈকে বিটিআৰৰ সকলো জাতি জনগোষ্ঠীয়ে সমান অধিকাৰ নাপাব আৰু সেই কাৰণে মই প্ৰত্যেকখন মিটিঙত কৈ আছো যে অহা 5 বছৰত আমি এটাই কাম কৰিম যাতে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে কোনো সেকেন্ড ক্লাস নাগৰিক নাথাকে সকলো যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে সকলোৱে যাতে সমান সুবিধা পাব পাৰে আৰু সেই কাৰণে বিজেপিৰ চেষ্টা হ'ব যে বিটিআৰত
26টা জনগোষ্ঠী বাস কৰে অসমীয়া ভাষী বঙালী ভাষী নেপালী ভাষী আমাৰ হিন্দী ভাষী আৰু লগত আমাৰ বিটিআৰৰ বড়ো লোকসকল বড়ো ৰাভা যিমান আমাৰ 26টা জনগোষ্ঠী আছে সকলোৱে একেলগে উন্নতি কৰি সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব কোনো সেকেন্ড ক্লাস সিটিজেন বিটিআৰত থাকিব নোৱাৰিব শ্ৰদ্ধা ৰাইজ আজি আপোনালোকৰ মনত কেতিয়াবা চিন্তা হৈ থাকে যে আমি আমাৰ মাটিৰ অধিকাৰ আমি পাম নে নাপাম কোনোবাই আমাক মাটিৰ কথা খুদিলে কয় যে 47 চনৰ কাগজ দেখাওক মই এটাই কথা ক'ব পাৰো যে আমি ভাৰতীয় মানুহ আমি এই তামুলপুৰ নাগৰিজুলিতে আমাৰ জন্ম আৰু ইয়াতে আমি মৰিব লাগিব আমাৰ কাগজ চোৱা দৰকাৰ নাই যিবিলাক বাংলাদেশী যিবিলাক আমাৰ অসমত যিবিলাক বাংলাদেশী মুছলমান মানুহ অসমত সোমাই অত মাটি দখল কৰিছে তত মাটি দখল কৰিছে আমি তেওঁলোকৰ চিন্তা কৰিব লাগে আমাৰ অসমীয়া বঙালী মানুহৰ চিন্তা কৰি লাভ নাই কাৰণ এই ভাৰততে আমাৰ জন্ম এই অসমতে আমাৰ জন্ম আৰু আমি ইয়াতে মৰিব লাগিব আমাক খেদি দিলেও আমাক বাংলাদেশে নলয় খেদি দিলেও আমাক পাকিস্তানে নলয় কাৰণ আমি ইয়াতে আছো ইয়াতে থাকিব লাগিব সেই কাৰণে মোৰ এটাই চেষ্টা হ'ব যাতে বিটিআৰত কোনেও মাটি বাৰীৰ কাৰণে কষ্ট পাব নালাগে দুখ পাব নালাগে মোৰ বাবাৰ মাটি লৰাৰ নামত আহিব লাগিব লৰাৰ নামত মাটি মোৰ নাতিৰ নামত পাব লাগিব 47 চনৰ কাগজ বিচাৰি লাভ নাই এই বিটিআৰতে মোৰ জন্ম এই বিটিআৰতে মই মৰিব লাগিব আৰু সেই কাৰণে আমাৰ চেষ্টা হ'ব যাতে অহা 5 বছৰত এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো আপোনালোকৰ মাজে মাজে নাগৰিজুলি ৰাইজৰ চিন্তা হৈ থাকে যে বিলাক কি হ'ব ইলেকশ্যনত আহোঁতে কৈছিল আধাৰ নাই এতিয়া আধাৰ বিলাক ঘূৰাই পালে নে নাই সকলোৱে পালে নে নাই সঁচা কথা কওক পালে যেতিয়া আধাৰ পাইছে তাৰ মানে বাকি যি পাবলগীয়া আছে সেইখিনিও আপোনালোকে পাব আপোনালোকৰ টেনচন আপোনালোকে নলব আপোনালোকৰ টেনচন মূৰৰ ওপৰত আছে হ'ব কিবা বিপদ হলে মই আপোনালোকৰ লগত আছো আৰু মই যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছো নাগৰিজুলিৰ মানুহ শান্তিত শুই থাকক কোনো টেনচন ল'ব নালাগে শান্তিত ধুনীয়াকৈ কাম কৰক চাকৰি কৰক কষ্ট কৰক আপোনালোকে এইবিলাক চিন্তা কৰি থাকিব নালাগে এইবিলাক চিন্তা মূৰৰ ওপৰত দি দিয়ক যেতিয়া যি কৰিব লাগে মই পুৰা কৰি দিম আপোনালোকে একো টেনচন ল'ব নালাগে হ'ব মোৰ ওপৰত বিশ্বাস আছে নে নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই বাস গতিকে এইবিলাক আপোনালোকে চিন্তা কৰিব নালাগে আজি আমাৰ বহুত ভাল দিন আমি ভাবি আছো খৰাং হ'ব আজি বিজেপিৰ প্ৰথম মিটিং ভগৱানে পুষ্পবৃষ্টি দি দিলে নে নাই আৰু বৰষুণটো অহাৰ কাৰণে আজি মই ভাল পাইছো নহলে মানুহে ভাবি আছিল খৰাং হ'ব আজি ভগৱানে পানী দি দিলে বিজেপিক আশীৰ্বাদ দি দিলে নে নাই আজি এতিয়া খেতি পথাৰ বিলাকো ভাল হ'ব এতিয়া যোৱাবাৰ যেতিয়া মই তামুলপুৰত আহিছিলো আমাৰ দং সমিতিৰ লগতো কথা পাতিছিলো সেন্ট্ৰেল কমিটিও এবাৰ বনিছে আৰু যিমান টকা খৰচ কৰিব লাগে মথাউৰি গাইড বান্ধ বনাই মই দঙৰ পুৰা 100% সমস্যা সমাধান কৰি দিম তামুলপুৰত যাতে সদায় পানী থাকে খেতি কৰিব পাৰো আৰু আমি সকলো যাতে আগবাঢ়ি যাব পাৰো শ্ৰদ্ধা ৰাইজ আজি বিজেপি চৰকাৰ আছে দিছপুৰ আৰু দিল্লীত আমি শান্তিত আছো যোৱাবাৰ আমি ইলেকশ্যনত খেলিছিলো যদিও নতুন আছিলে আমি বহুত বেছি কষ্ট কৰা নাছিলো কিন্তু এইবাৰ আমি প্ৰথমৰ পৰাই ইলেকশ্যনত লাগিছো যাতে বিজেপি জিকিব পাৰে আমি বিপিএফৰ এগেইনষ্টত নহয় আমি ইউপিপিএলৰ এগেইনষ্টত নহয়
আমাৰ এটাই লক্ষ্য যে আমি পদুমক ভাল পাওঁ, আমি পদুমক ভোট দিব খোজো, হয় নে নহয়? আৰু যেতিয়া পদুমে ভোট পাব তেতিয়াই মানুহ সুৰক্ষিত হ'ব। পদুম যেতিয়া বিটিআৰত জিকিব সকলো শ্ৰেণীৰ মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰিব, কোনেও চিন্তা আৰু কষ্টত থাকিব নালাগে। সেইবাবে এইবাৰ নাগৰিজুলিও আমি জিকিব লাগিব, দৰঙাজুলিও জিকিব লাগিব, চুকাই চেৰফাঙো জিকিব লাগিব, গোৰেশ্বৰতো জিকিব লাগিব। বিটিআৰত আটাইতকৈ বেছি সিট আমাৰ বিজেপি পাৰ্টিয়ে পাব লাগিব। লাগিবনে নাই? পামতো পাক্কা? এইবাৰ আমি বিজেপিক আটাইতকৈ শক্তিশালী কৰিব লাগে। দুৰ্গা পূজাৰ আগতে কোকৰাঝাৰত বিজেপি, দুৰ্গা পূজাৰ পিছত দিছপুৰত বিজেপি, হয়নে নহয়? দিছপুৰতো বিজেপি লাগিব, কোকৰাঝাৰতো আমাক বিজেপি লাগিব, হয়নে নহয়? আৰু বিজেপি যেতিয়া লগত থাকিব তেতিয়া সকলো মানুহে নিৰাপদ অনুভৱ কৰিব, সকলো মানুহে নিজকে বিটিআৰৰ বাসিন্দা হিচাপে গৌৰৱেৰে বাস কৰিব পাৰিব। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ তামোলপুৰ বিজেপিয়ে, মই যেতিয়া যোৱাবাৰ তামোলপুৰত আহিছিলো মই কৈছিলো যে তামোলপুৰক আমি জিলা কৰিম। এতিয়া আপোনালোকে বাক্সাত যাব নালাগে, আপোনালোকে তামোলপুৰত গ'লে সকলো কাম হয়। তামোলপুৰত আমি মেডিকেল কলেজ বনালো, নতুন ডিচিঅ অফিচ বনি আছে, পাগলাদিয়াৰ ওপৰত দুখনকৈ দলং হ'ল, মটংগা বাল্টিৰ ওপৰত দলং হ'ল। এইবাৰ নাগৰিজুলিটো কলেজ হৈ যাব, আমি নাগৰিজুলিক আগুৱাই লৈ গৈ থাকিম। কি লাগে? এজনে ক কি লাগে? আৰে মইতো তাকে কৈ আছো নাগৰিজুলিত ডিগ্ৰী কলেজ হ'ব বুলি। কলেজ মানেতো ডিগ্ৰী, হয় নে নহয়? কি লাগে তোক? আৰে ডিগ্ৰী কলেজ দিলো, তোৰ ঘৰত পাতি দিম, হ'ব? এতিয়া ধুনীয়াকৈ মাটি চাই লওক ক'ত ডিগ্ৰী কলেজ কৰিব লাগে। এছেম্বলি ইলেকশ্যনৰ আগতে মই আধাৰশিলা কৰি দিম, হ'ব? আপোনালোকে ধুনীয়া মাটি বাৰী চাই লওক। দ্বিতীয়তে মই কেইটামান আঁচনিৰ কথা আপোনালোক ক'ব খুজিছো। আমি অৰুণোদয় ফৰ্ম ফিল আপ কৰিলো, আপোনালোকৰ নাম অৰুণোদয়লৈকে গ'ল। ছেপ্টেম্বৰত আমি অৰুণোদয় আঁচনি দিম, 1250 টকাকৈ পাব। কিন্তু আমি তাৰ লগত নতুন আৰু এটা আঁচনি আনিছো যে যি পৰিয়ালে অৰুণোদয় পাব সেই পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ দাম আমি 250 টকা কমাই দিম। তাৰমানে আপোনালোকে গেছ কিনাৰ লগে লগে আপোনালোকৰ একাউণ্টত চৰকাৰৰ পৰা 250 টকা আহি জমা হৈ যাব। এতিয়া অৰুণোদয় 1250 টকা পালো আৰু 250 টকা গেছৰ কাৰণেও আমাৰ একাউণ্টত সোমাব। আমাৰ মহিলা উদ্যমিতা আঁচনি 10,000 টকাকৈ 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম। মহিলা উদ্যমিতা আঁচনিও সকলোৱে পাই যাব। নিযুত মইনা আঁচনি, কলেজত যদি আমাৰ ছোৱালী পঢ়ে হায়াৰ ছেকেণ্ডাৰীত 1,000 টকা, ডিগ্ৰীত 1250 টকা, কলেজত 2,500 টকা। তাৰমানে ছোৱালীৰ পঢ়াৰ দায়িত্বও আমাৰ ওপৰত থাকিলে নিযুত মইনা আঁচনি আৰম্ভ হ'ব। এইবাৰ যিবিলাকে মেট্ৰিক পৰীক্ষা দিব সেই কেণ্ডিডেটবিলাকক অক্টোবৰ মাহৰ পৰা পুৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত আমি 300 টকাকৈ দিম, যাতে বাচ্চাবিলাকে কিতাপ কিনিব পাৰে, গাখীৰ খাব পাৰে। আমি সকলোৰে বাবে আমি ব্যৱস্থা কৰি দিম। আজি আমাৰ অসমত ইমান দিনে ৰেচন কাৰ্ডত আমি চাউল বিনামূলীয়াকৈ পাই আহিছিলো। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব, নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব। তাৰমানে আমাৰ অসমত দুখীয়া মানুহে
এতিয়া কোনো কষ্ট নাপায় 1250 টকা অৰুণোদয় 250 টকা গেছ মহিলাৰ 10,000 টকা আমাৰ দালিৰ দাম কম চেনিৰ দাম কম নিমখৰ দাম কম আমাৰ দুখীয়া মানুহখিনি অসমত জীয়াই থকাত কোনো অসুবিধা নহয় সকলোৱে সুন্দৰ কৰি নিজৰ জীৱন আগুৱাই লৈ যাব পাৰিব দিছপুৰত চাকৰি ওলাই 1 পইচা দিব নালাগে গৰীব দুখীয়াই পায় অহা বাৰৰ পৰা কোকৰাঝাৰত যি চাকৰি ওলাব তাতেও কোনেও 1 পইচা দিব নালাগিব সকলো জাতি জনগোষ্ঠীয়ে বিনা পইচাত দিছপুৰৰো চাকৰি পাব কোকৰাঝাৰৰো চাকৰি পাব তাৰ ব্যৱস্থাও আমি কৰিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দি থৈ গলো অনলাইন হ'ব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই এটাই কথা কম যে সকলোৱে নাগৰিজুলিত যোৱাবাৰো বিজেপিক জিকুৱাইছে এইবাৰো আপোনালোকে বিজেপিক জিকাব আৰু আমি কোকৰাঝাৰত এইবাৰ আটাইতকৈ বিজেপিয়ে বেছি সিট পাব লাগিব পাম নে নাপাম পাক্কা পাম কোনো চিন্তা কৰিব নালাগে আকৌ ৰবিন বালাতালা ভোট পাব নেকি ওইগুলা পলিটিক্স করবে না ঠিক আছে পাবে নাকি ওইটা তো ভেঞ্চার কলেজের মতো আমি তো সবকে প্রভিন্সিয়ালাইজ করতে হবে ওরা তো ভোট পাবে কি পাবে না পাক্কা পাবে কি কে ভোট পাবে বিজেপি পদ্মফুলের সিনে ভোট পড়বে 100% पक्का पूरा पक्का आधा पक्का ने पूरा पक्का এইফালে কব লাগিব আধা पक्का ने पूरा पक्का এইফালে কব লাগিব আধা पक्का ने पूरा पक्का एकदम पक्का থাকিব লাগিব ঠিক আছে হ'ব